নমস্কাৰ পুনৰ এটা নতুন ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আপোনালোকক এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নতুন জব নোটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াৰ পোষ্টৰ নাম হৈছে ফৰেষ্ট ৰেঞ্জাৰ, ভেকেন্সি আছে 50টা। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন, ডিপাৰ্টমেণ্ট হৈছে এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট। এপ্লাই মোডটো অনলাইন হ'ব। অনলাইনটো ষ্টাৰ্ট হৈছিল 21 জুনৰ পৰা আৰু লাষ্ট ডেট হৈছে অনলাইন কৰাৰ 20 জুলাই, অৰ্থাৎ 20 জুলাইলৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। ইয়াৰ অৰ্গেনাইজেশ্যনটো হৈছে দি আছাম পাব্লিক চাৰ্ভিচ কমিশ্যন। The Assam Public Service Commission APSC published an official notification on 16 June 2025 announcing the recruitment of forest rangers in the Assam Forest Service under the Environment and Forest Department Assam. অৰ্থাৎ ইয়াৰ নোটিফিকেশ্যনটো পাব্লিছ হৈছিল 16 জুনত। 16 জুনত দি আছাম পাব্লিক চাৰ্ভিচ কমিশ্যনে ইয়াৰ এটা নোটিফিকেশ্যন জাৰি কৰিছিল। Environment and Forest Department Assam eligible and interested candidate can submit their online application through the official APSC web portal. আপোনালোকে APSC যেটো web portal আছে তাৰ জৰিয়তে আপোনালোকে ইয়াৰ আবেদন কৰিব লাগিব। ইয়াৰ অনলাইন যেটো ওপেন হৈছে এটো 21 জুনৰ পৰা আৰু লাষ্ট ডেট হৈছে অনলাইন এপ্লিকেশন কৰা 20 জুলাইলৈ। The Assam Forest recruitment details, পোষ্টৰ নাম হৈছে Forest Rangers in the Assam Forest Service. Total vacancy 50টা আছে। Organization the Assam Public Service Commission. অৰ্থাৎ আসাম পাব্লিক সাৰ্ভিস কমিশনটো হৈছে ইয়াৰ অৰ্গানাইজেশ্যন। ডিপাৰ্টমেণ্টটো হৈছে এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট আসাম। এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন ৰিলেভেণ্ট ডিসিপ্লিন। এজ লিমিট candidate must be at least 21 year old and not more than 38 years old as of 1st January 2025. অৰ্থাৎ মিনিমাম এজ হৈছে 21 বছৰ আৰু ম্যাক্সিমাম 38 ইয়াৰ্ছলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। Age relaxation, the upper age limit is relaxable by the 3 years for a OBC, MOBC candidate and 5 years for SC, ST, PH and SC, ST, PH candidate. ইয়াত আপোনালোকে age relaxation পাব 3 বছৰ OBC আৰু MOBC candidate সকলে পাব আৰু 5 বছৰ পাব SC, ST সকল candidate সকলে। Residency, the candidate must be an original inhabitant of Assam. ইয়াত আবেদন কৰিবলৈ হলে ইয়াৰ স্থায়ী বাসিন্দা হ'ব লাগিব, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। Employment Exchange Registration, the candidate must be registered with the District Employment Office of Assam. অৰ্থাৎ আপোনালোকৰ Employment Exchangeত registration থকা হ'ব লাগিব। Small family norm, candidates are required to submit a declaration in Form A regarding the small family norms while applying for the Forest Department recruitment. অৰ্থাৎ আপোনালোকে small family normsৰ আন্ডাৰত আপোনালোকে Form A পূৰণ কৰিব লাগিব। ইয়াৰ আবেদন কৰিবলৈ হলে আপোনালোকে এপ্লিকেশন ফিজ দিব লাগিব। জেনেৰেল ক্যান্ডিডেট সকলে 298 টকা দিব লাগিব আৰু OBC MOBC ক্যান্ডিডেট সকলে 197 টকা দিব লাগিব আৰু SC ST BPL ক্যান্ডিডেট সকলে 47 টকা কৰি দিব লাগিব। The payment must be made through the official web portal using the available online payment method. The payment can be made through net banking from any bank or using Visa, Master, Rupee, Credit, Debit Card or UPI payment. অৰ্থাৎ আপোনালোকে নেট বেংকিংৰ জৰিয়তেও এটো পেমেন্ট কৰিব পাৰিব। ইয়াৰ যেটো অনলাইন আবেদন আছে হেতু নোটিফিকেশনটো ওলাইছিল 16 জুনত আৰু এপ্লাইটো ষ্টাৰ্ট হৈছিল 21 জুনৰ পৰা আৰু এপ্লাই এন্ড ডেট অৰ্থাৎ ক্লোজ হ'ব 20 জুলাই, অৰ্থাৎ 20 জুলাইলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু ফিজ পেমেন্টৰ লাষ্ট ডেট হৈছে 22 জুলাই, অৰ্থাৎ 22 জুলাইলৈকে আপোনালোকে ইয়াৰ যেটো অনলাইন ফিজ আছে হেতু পে কৰিব পাৰিব। মই পুনৰ কৈ দিছো ইয়াৰ ফিজটো এপ্লিকেশন ফিজটো জেনেৰেল ক্যান্ডিডেট সকলে 297 দিব লাগিব, OBC MOBC ক্যান্ডিডেট সকলে 197 দিব লাগিব আৰু SC ST BPL ক্যান্ডিডেট সকলে 47 rupees দিব লাগিব। আৰু আপোনালোকে স্মল ফ্যামিলি নৰ্মছ আন্ডাৰত আপোনালোকে ফৰ্ম A পূৰণ কৰিব লাগিব। এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন থাকিব লাগিব, তেতিয়া আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। লগতে আপোনালোকে অসমৰ স্থায়ী বাসিন্দা, যদি আপুনি অসমৰ স্থায়ী বাসিন্দা হয় তেতিয়া ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন, OBC MOBC ক্যান্ডিডেটৰ 3 বছৰ এজ ৰিলেক্সেশ্যন পাব আৰু SC ST সকলে 5 বছৰৰ ইয়াত এজ ৰিলেক্সেশ্যন পাব। এজ লিমিট ইয়াত মিনিমাম 21 বছৰ আৰু ম্যাক্সিমাম 38 ইয়াৰ্ছলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন ৰিলেভেণ্ট ডিসিপ্লিন। ডিপাৰ্টমেণ্টটো হৈছে এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট আসাম। অৰ্গেনাইজেশ্যনটো হৈছে আসাম পাব্লিক চাৰ্ভিচ কমিশ্যন আৰু ইয়াত টোটেল পোষ্ট আছে 50টা আৰু পোষ্টৰ নাম হৈছে ফৰেষ্ট ৰেঞ্জাৰ্ছ ইন দি আসাম ফৰেষ্ট চাৰ্ভিচ। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আজিলৈ ইমানে, ধন্যবাদ।